নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে বিশ্বৰ কোনখন দেশত 4 সংখ্যাটো গণনা নকৰে অৰ্থাৎ 4 সংখ্যাটো সেই দেশত গণনা কৰা নহয় শুনি হয়তো আচৰিত হৈছে আৰু সাগে মনত প্ৰশ্ন হৈছে যে যদি 4 সংখ্যাটো গণনা নকৰে তেন্তে হিচাপ নিকাচ কৰাৰ ক্ষেত্ৰত কেনেকৈ সম্ভৱ হ'ব পাৰে নহয় জানো আসলতে 4 সংখ্যাটো হিচাপ নিকাচ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলেও ইয়াক খুব কমকৈ ব্যৱহাৰ কৰে যিবোৰ নেকি নকৰিলে নহয় কৰিব লাগিবই তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় 4 সংখ্যাটো জাপানত এটা অশুভনীয় সংখ্যা হিচাপে গণ্য কৰে কাৰণ জাপানী ভাষাত 4 সংখ্যাটোক চি বুলি কোৱা হয় আনহাতে জাপানী ভাষাত মৃত্যুৰ শব্দটোকো চি বুলি কোৱা হয় বুজিব পাৰিছেনে বাৰু মানে 4 সংখ্যাটোক চি বুলি কোৱা হয় আৰু মৃত্যুৰ শব্দ মৃত্যু যেটো আমি অসমীয়াত মৃত্যু বুলি কৈছো এই শব্দটো জাপানী ভাষাত প্ৰকাশ কৰোতেও চি বুলিয়ে কয় সেইবাবে 4 সংখ্যাটোক জাপানত অশুভনীয় সংখ্যা হিচাপে ধৰা হয় এনে অশুভ হোৱাৰ বাবে বা অশুভ বুলি বিশ্বাস কৰাৰ বাবে জাপানত বহু হস্পিটেল হোটেল বিল্ডিং আদিত 4 নম্বৰ ফ্লোৰটো নাথাকে বা লিফ্টত উঠি গলেও 4 সংখ্যাটো বিচাৰি নাপায় বা নাথাকে তলৰ পৰা গলে 3 ৰ পৰা আপুনি 4 নম্বৰ ফ্লোৰটো নাপায় একেছুতে 5 নম্বৰ ফ্লোৰটোহে পাব আৰু যদি আপুনি ওপৰৰ পৰা আহে তেন্তে 5 নম্বৰ পৰা 4 নম্বৰ ফ্লোৰটো নাপায় 3 নম্বৰ ফ্লোৰহে পাবহি অন্যহাতে কিছুমান জাপানী কোম্পানীয়ে নিজৰ মডেল নম্বৰ 4 সংখ্যাটো এৰাই চলে কাৰণ তেওঁলোকে বিশ্বাস কৰে এইটো এটা বেয়া ভাগ্যৰ সংখ্যা বন্ধুসকল এইটো নিয়ম কেৱল জাপানতে যে হয় এনে নহয় আপুনি মন কৰিবচোন বহু কিছুমান দেশতো এনে কিছুমান নিয়ম থাকে আমাৰ ভাৰততো কিছুমান শুভ সংখ্যা আৰু অশুভ সংখ্যা বা লাকি নম্বৰ বা আনলাকি নম্বৰ বুলি বহু লোকৰ মুখত শুনা যায় জাপানত যেনিবা সামূহিকভাৱে বা সকলোৱে মতে কেৱল 4 সংখ্যাটো অশুভ বুলি গণ্য কৰে সেইবাবে এইটো এটা জাপানৰ তথ্যভিত্তিক অশুভনীয় সংখ্যা বুলি গণ্য কৰে বন্ধুসকল তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনে ধৰণৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ ফেসবুক পেজটো চাই আছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত